দেশবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ এজন। বৃহস্পতিবাৰে বাৰাণসীৰ পৰা উত্তৰ প্ৰদেশ STFে গ্ৰেপ্তাৰ কৰিছে পাকিস্তানী চোৰাংচোৱা তুফেলক। তদন্তত প্ৰকাশ পাইছে যে এই অভিযুক্তজন পাকিস্তানৰ শ লোকৰ সৈতে জড়িত হৈ আছিল আৰু ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাৰ প্ৰতিশ্ৰুতিৰ প্ৰতি ভাবুকি কঢ়িয়াব পৰা কাম কৰিছিল। তেওঁ ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তা সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানৰ সৈতে শ্বেয়াৰ কৰিছিল। ইয়াৰ লগতে তেওঁ পাকিস্তানৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-লাব্বাইকৰ নেতাৰ ভিডিঅ' হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰিছিল। ইয়াৰ লগতে যুৱকজন গজৱা-ই-হিন্দ আৰু বাবৰি মছজিদৰ প্ৰতিশোধৰ বাৰ্তাও হোৱাটছএপত বিয়পাই ফুৰিছিল। যুৱকজনে ভাৰতৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান যেনে ৰাজঘাট, নমুঘাট, জ্ঞানব্যাপী, ৰেলৱে ষ্টেচন, জামা মছজিদ, লালকিল্লা, নিজামুদ্দিন আউলিয়া আদিৰ ফটোৰ লগতে এই স্থানসমূহৰ লগত জড়িত বহু গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানী নম্বৰত শ্বেয়াৰ কৰিছিল। ইয়াৰ উপৰি পাকিস্তানৰ পৰা পৰিচালিত গ্ৰুপৰ লিংক বাৰাণসীৰ অন্য লোকলৈও তেওঁ প্ৰেৰণ কৰিছিল। তথ্য অনুসৰি এই যুৱকজনে প্ৰায় 600টা পাকিস্তানী নম্বৰৰ সৈতে যোগাযোগত আছিল। তুফেলে পাকিস্তানৰ ফৈছলাবাদৰ বাসিন্দা নছিফা নামৰ এগৰাকী মহিলাৰ সৈতে যোগাযোগ কৰিছিল। এইগৰাকী মহিলাৰ স্বামী পাকিস্তান সেনাত কৰ্মৰত। যুৱকজনৰ বিৰুদ্ধে তথ্য সংগ্ৰহ কৰি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। অভিযুক্তক আদালতত হাজিৰ কৰাৰ পাছত তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জানিব পৰা মতে ATS ইউনিটে যুৱকজনৰ তথ্য গোপন সূত্ৰৰ ভিত্তিত লাভ কৰিছিল। সূত্ৰই তদন্তকাৰী সংস্থাক কৈছিল যে যুৱকজন পাকিস্তানী লোকৰ সৈতে সম্পৰ্কত আছে আৰু বহু দেশ বিৰোধী ঘটনা সংঘটিত কৰি আহিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল। Class 10, Class 12 results are out. Now the most anticipating questions. What should you study? Where should you study? The answers are now at your fingertips. TV9 Assam Education Expo 2025. Assam's biggest education expo. Degree or diploma. Which course is right for you? How should you plan your career? There's one place where all your questions will be answered. TV9 Assam Education Expo 2025. Under one roof, there will be top engineering colleges, renowned universities, leading medical and management institutions. TV9 Network Education Expo 2025 on 24th and 25th May from 10 am to 7 pm at Manuram Diwan Trade Center. Entry free.